ডিফু তাৰালাংছুত বিজেপিৰ বিজয় উৎসৱ আয়োজন। পূব কাৰ্বি আংলং জিলাৰ ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰালাংছুত বিজেপিৰ বিজয় উৎসৱ আয়োজন কৰা হয়। উক্ত ৰেলীত মুখ্য অতিথিৰূপে কাৰ্বি আংলঙৰ CEM তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ তুলিৰাম ৰংখাঙৰ লগতে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক সূৰ্য ৰংফা, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক লুনচিং তেৰণ, আমৰি বিধানসভা সমষ্টিৰ বিধায়ক হাবে তেৰণ, ডিফু বিধানসভা সমষ্টিৰ বিধায়িকা নিচু টেৰাংপি, MAC কাডুম টেৰাংপি, কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি, শ্ৰৱণ তেলেংগানা, পূব কাৰ্বি আংলং জিলা বিজেপি কমিটিৰ সভাপতি ৰোলান কিলিং তথা বিজেপি দলৰ বহুতো নেতাগণ কৰ্মী উপস্থিত থাকে। যিবিলাকৰ লোকেল কমিটি হোলছেট মৰ্চা যিমানখিনি আছে লোকেল কমিটি লগতে পেইজ ইনচাৰ্জ শক্তি কেন্দ্ৰ আৰু মণ্ডলৰ যিমানখিনি মৰ্চা আছে তেখেতসকলৰ লগত আজি কাৰ্যকৰ্তাসকলৰ এটা বিজয় উৎসৱ সন্মিলন। এই বিজয় উৎসৱ সন্মিলনে আজি আমি শেষ কাৰ্যসূচী বোকাজান, হাৰঘাট, ৰংখাং, আমৰি আৰু আজি ডিফু শেষ। কালি আকৌ জইনিং কাৰ্যসূচী আছে। কালি APSLC চেণ্ট্ৰেল কমিটি তেখেতসকলে নেতৃত্ব লৈছে। APSLC দলৰ পৰা ত্যাগ কৰি প্ৰায় 3000 বুলি কৈছে সংখ্যা তেওঁলোকে। কালি লাংমিলি ডিফুতে যোগদান কাৰ্যসূচী আছে। এনেধৰণৰ যোগদান কাৰ্যসূচীতে আমি কণ্টিনিউ চলি থাকিব। গতিকে আজি কাৰ্যকৰ্তাহঁতৰ লগত এটা বিজয় সন্মিলনটো আজি শেষ কাৰ্যসূচী। কাৰ্বি আংলঙত যদি এইবিলাক সমস্যা আছে, ৰাজনীতিৰ সমস্যা আছে, বৰ্ডাৰ ইছ্যু সমস্যা আছে, নিবনুৱা সমস্যা আছে আৰু অলৰাউণ্ড ডেভেলপমেণ্টৰ সমস্যা আছে, হয় গোটেইখিনি সমস্যাবিলাকক মই মাত মাতি আৰু মন্ত্ৰীটো হাইকমাণ্ড যোনে দিব আমি আদৰণি কৰি এইটো মোৰ ফালৰ পৰা একো ক'ব নোৱাৰোঁ। হাইকমাণ্ড যি ডিচিশ্যন হ'ব তেখেতসকলৰ যি সিদ্ধান্ত ল'ব সেইটোকে আমি আদৰণি একেলগে হ'ব। একেলগে নৱেম্বৰ নহ'লে জানুৱাৰী মাহতে আমি একেলগে নিৰ্বাচনটো আমি পাতিম।